বন্ধু বান্ধৱ মস্তি মজা কেছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'তে মই মৃদুল লৈ আজি মই আপোনালোকৰ মাজলৈ এটা লৈ আহিছোঁ ধামাকা ভিডিঅ' হয়তো আপোনালোকে চালেও আপোনালোকৰ মন ভাল লাগি যাব হয় মই উপস্থিত আছোঁ আজি আমাৰ মহুৱামুখ ক্লাষ্টাৰৰ মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াতে এটা প্ৰগ্ৰেম চলি আছে গতিকে সেই প্ৰগ্ৰেমটো কি হৈ আছে সকলোখিনি দেখাই থাকিম প্ৰথমে মই দেখাবলৈ বিচাৰিছোঁ আহকচোন আমাৰ কেমেৰামেনত আছে আমাৰ ছাৰ মই দেখাব বিচাৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল এনেধৰণে লাইন পাতি আছে কিয় লাইন পাতি আছে অলপ পাছতে সকলোখিনি দেখাই থাকিম আমাৰ ছাৰক আহি থাকিবৰ কাৰণে মই জনাইছোঁ আৰু এইফালে দেখাই আছোঁ তেওঁলোকে সজাই আছে আৰু কি কাৰণে সজাইছে নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল এনেকৈ আচলতে থিয় হৈ আছে আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোক এয়া দেখাই আছোঁ আপোনালোকে দেখিছে যে সাংস্কৃতিক শোভাযাত্ৰা আধুনিক সমাজৰ এখন অসমীয়া বিয়া য'ত আমাৰ কঠীয়াতলী জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰিছে গতিকে মই দেখাবলৈ চেষ্টা কৰিছোঁ আচলতে শোভাযাত্ৰা এটা হ'ব সাংস্কৃতিক শোভাযাত্ৰা গতিকে এই সাংস্কৃতিক শোভাযাত্ৰাটো মই সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম য'ত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ প্ৰতিনিধিত্ব কৰিছে বিভিন্ন দিশ দেখাইছে গতিকে আপোনালোকক দেখাই আছোঁ এয়া দেখা ঘৰীয়া আৰু এয়া দেখিছে বেণ্ড পাৰ্টি আছে আৰু সকলোখিনি আচলতে এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছে আৰু আমাৰ এয়া ছাত্ৰ ছাত্ৰীসকলে মিচিং সাজ পিন্ধি আছে গতিকে আচলতে আমি দেখাবলৈ চেষ্টা কৰিম শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলে কি আচলতে প্ৰদৰ্শনী কৰিব বিচাৰিছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম গতিকে আমি ইয়াৰ পাছতে বাকী দৃশ্যখিনি আপোনালোকৰ আগত দাঙি ধৰিম দেখা পাইছে সাংস্কৃতিক শোভাযাত্ৰা আচলতে মই পুনৰবাৰ কৈছোঁ এই সাংস্কৃতিক শোভাযাত্ৰা হৈছে ৰাইজৰ উৎসৱ য'ত আমাৰ এটা ক্লাষ্টাৰ মানে 12খন বিদ্যালয়ৰ ৰাইজে আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব তথা উৎসৱত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে আৰু এই প্ৰতিযোগিতাবিলাক আপোনালোকৰ আগত দাঙি ধৰিম তাৰ আগতে আপোনালোকক দেখাবলৈ গৈছোঁ এয়া দেখা পাইছে প্ৰদৰ্শনীস্থলী য'ত আপোনালোকে দেখিবলৈ পাব ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অংকিত বা সজোৱা বিভিন্ন ধৰণৰ সা সামগ্ৰী আপোনালোকৰ মাজত ওলাইছে আহকচোন আমি উপভোগ কৰোঁ এই সা সঁজুলিবোৰ অৰ্থাৎ কিনো ৰাখিছে তেওঁলোকে প্ৰদৰ্শনীস্থলীত আটাইবিলাক আপোনালোকৰ মাজত দাঙি ধৰিছে হয় আপোনালোকক দেখাই আছোঁ মই বৰ্তমান আছোঁ এটা প্ৰদৰ্শনীস্থল য'ত প্ৰদৰ্শনীস্থল মানে ক'বলৈ গৈ আছোঁ যে আমাৰ আজি কমিউনিটি ফেষ্টিভেল হৈছে মহুৱামুখ ক্লাষ্টাৰ আৰু মহুৱামুখ ক্লাষ্টাৰ আমাৰ কঠীয়াতলী মধ্য ইংৰাজী বিদ্যালয়ত আমি এয়া প্ৰদৰ্শনীস্থলীত উপস্থিত হৈছোঁ আৰু আমাৰ মাজত আছে আমাৰ এই মহুৱামুখ ক্লাষ্টাৰ CRCC আমাৰ ৰিতুল বৰা ছাৰ গতিকে তেখেতক আমাৰ এই আইডিয়াটো কেনেকৈ আহিল আৰু তেখেতে আজি অনুভৱটো আমাৰ দৰ্শকক জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বৰটিকা ক্লাষ্টাৰ CRCC মৃদুল লয়িং ডাঙৰীয়ালৈ হয় আমি ইতিমধ্যে যিহেতু আমাৰ বিভিন্ন মণ্ডলসমূহত ৰাইজৰ উৎসৱসমূহ হৈ আছে গতিকে আমি গোটেইকেইটা ৰাইজৰ উৎসৱত দেখি শুনি ঘূৰি আমি তাৰ পৰা কিছু তথ্য আহৰণ কৰি আনিছোঁ আৰু আমি ইয়াতে এখন উপ সমিতি গঠন কৰি দিয়া হৈছিলে আমাৰ এই বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মুনমুন দলে বাইদেউৰ নেতৃত্বত গতিকে বাইদেউ আৰু এই বিদ্যালয়ৰ সভাপতি ডাঙৰীয়াক লগত লৈ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত বাইদেউৰ মনৰ যি সৃজনীমূলক চিন্তাধাৰা সেই সৃজনীমূলক চিন্তাধাৰাৰ সহায়ত বাইদেৱে এই গোটেই প্ৰদৰ্শনী কক্ষতে সজাই পৰাই তুলিছে আৰু আমি বিভিন্ন সময়ত আহি বাইদেউৰ লগত সহযোগ কৰিছোঁ দিহা পৰামৰ্শ দিছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে বিভিন্ন ধৰণৰ জাতীয় সাজপাৰ আছে কৃষিৰ সঁজুলি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি শিক্ষণ সামগ্ৰী আছে আৰু বহুতো মূল্যৱান গ্ৰন্থ আছে আমাৰ বৰেণ্য ব্যক্তিসকলৰ প্ৰতিচ্ছবি ইয়াতে এখন দেখিব আমাৰ প্ৰাচীৰ পত্ৰিকা আছে গতিকে প্ৰদৰ্শনী আৰু মাছ ধৰাৰ সঁজুলি আছে গতিকে গোটেইখিনি সজাই পৰাই তুলিছে আচলতে মই এই গোটেই প্ৰক্ৰিয়াটোৰ বাবে কৃতিত্ব দিব বিচাৰোঁ আমাৰ প্ৰদৰ্শনী উপসমিতিৰ যি সম্পাদিকা মুনমুন দলে বাইদেউ ইয়াৰ পিছতে আচলতে ৰাজ্য উৎসৱৰ অনুষ্ঠানত সন্মানীয় ব্যক্তিসকলে বৃক্ষৰোপণ কৰে আৰু বৃক্ষৰোপণত আপোনালোকে দেখিবলৈ পাইছে আচলতে এই বিদ্যালয়ত কেইবাগৰাকী অৰ্থাৎ সন্মানীয় ব্যক্তিয়ে একে সময়ত একেলগে অৰ্থাৎ তেওঁলোকে বৃক্ষৰোপণ কৰে আৰু আমাৰ প্ৰদৰ্শনীস্থলত আচলতে আমাৰ মহুৱামুখ হাইস্কুলৰ আমাৰ প্ৰধান শিক্ষক আমাৰ ছাৰ
পৰাগ ছাৰ উপস্থিত আছে গতিকে তেখেতৰ পৰা আমি মনোভাৱ জানিবলৈ চেষ্টা কৰিম আজি আমাৰ এই প্ৰদৰ্শনী স্থলটো চাই কেনে অনুভৱ হৈছে আপোনাৰ ধন্যবাদ ৰাইজৰ উৎসৱৰ লগত সংগতি ৰাখি এই কঠীয়াতলী জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত এটি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে সঁচাকৈ অতি সুন্দৰ হৈছে উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ এই প্ৰদৰ্শনী জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মানসিক বিকাশ অধিক গাঢ় হ'ব গতিকে মই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ৰাইজৰ উৎসৱৰ এই যি সংগতি ৰাখি প্ৰদৰ্শনী ব্যৱস্থা কৰিলে তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আগলৈ যাবলৈ চেষ্টা কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলক এটা উৎসাহ দিবলৈ চেষ্টা কৰিম চিঙৰিবলৈ আৰু ইয়াতে চাম কেনেকৈ অংশগ্ৰহণ কৰিছে সকলোখিনি দেখাম আৰু একেলগে আচলতে ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে লগ পাই ভাল লাগিছে আৰু আচলতে মই মাজত সোমাই পৰিছোঁ সিহঁতৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু কিমান ধুনীয়া এটা পৰিৱেশ দেখাই আছে আমাৰ ইয়াৰ মিচিং কনেঙাসকলে নাচি আছে আৰু আপোনালোকক দেখাই আছোঁ আমাৰ ৰিতুল বৰা ছাৰ এনেদৰে নাচি উঠিছে আৰু আমাৰ দীপাংকৰ ছাৰো এনেকৈ নাচি উঠিছে কনেঙা আৰু আচলতে আমি এনেদৰে ফূৰ্তি কৰি আছে সকলোৱে মিচিং বাইদেউসকলে এই আচলতে আমাৰ ফূৰ্তি গৈ থাকা আৰু আমাৰ বিহু আহি আছে আমি বিয়া নাম নেকি আৰু আমাৰ বিয়া নাম ভাল লাগিছে আজি যাম আমি বিয়া নামৰ সহযোগ কৰিবলৈ পাই বহুত ভাল লাগিছে ধন্যবাদ আপোনালৈ জনাইছোঁ আৰু সকলো বাইদেউ আচলতে এনেকৈ বৰ ভাল লাগিছে পানী তুলিবলৈ গৈ আছোঁ আমি ইয়াত দেখাই আছোঁ আচলতে এই আমাৰ বিহু আচলতে এনেকৈ চিঞৰিবলৈ ভাল লাগিছে আৰু কইনাজনী এয়া সাংস্কৃতিক আমাৰ দেখাইছোঁ কি হয় ৰঙাগড়া হাইস্কুলৰ এই আচলতে দেখাইছোঁ শোভাযাত্ৰাত আৰু আমাৰ সকলোৱে আচলতে অংশগ্ৰহণ কৰিছে এয়া বাইদেউসকল ৰোৱা ৰুইছে ৰোৱা কেইডৰা ৰুলে এবিঘামান ৰুলো এতিয়ালৈকে এবিঘামান বাপৰে ভৰি বিষোৱা নাই বিষালেও উপায় নাই খেতি কৰিবই লাগিব খাবই লাগিব আমিতো খেতি কৰিবই লাগিব আচলতে ধান কিমান দিনত ওলাব 3 মাহৰ মূৰত 3 মাহৰ মূৰতে ভৰি 3 মাহৰ মূৰত এই আমাৰ দেখা আছোঁ ৰঙাগড় বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰীসকল আমাৰ সকলোৱে আচলতে অংশগ্ৰহণ কৰিছে এনেকৈ আমাৰ কিমান চাহপাত ছিঙিলে বাৰু বহুত ছিঙিছে কিমান ছিঙিছে বহুত ছিঙিছে আৰু আমাৰ বাইদেউসকল অকল নাচিলে নাচক আইঅ সুন্দৰ সুন্দৰ আচলতে সঁচাই ভাল লাগিছে এনেকৈ সকলোকে এনেকৈ লগ পাই আইঅ
লগ পালোঁ হয় নাই কইনা কি নাপায়গৈ নেকি কিমান দূৰ আছেগৈ আৰু আচলতে ইমান ধুনীয়া এটা পৰিৱেশ হয় আয়ো সকলো দেখাই আছোঁ আয়ো এয়া লাষ্টত আমাৰ দেখাই আছোঁ প্ৰগ্ৰেম কেনেকুৱা লাগিছে মাছ পালে নাই মাছ কিমান পালে বেছি পোৱা নাই আজি খাবলৈ হ'ব নাই কিমান লাগিছে বেছি লগা নাই কি মাছ পাইছে মাগুৰ গৰৈ ঠিক আছে আমি এতিয়া মাছ আমি খাম আমাৰ অলপ পাছতে মাছ ধৰি খাম ন আহক এতিয়া আৰু ধৰো ন ব'লা ব'লা সকলোৱে মাছ ধৰো এয়া বৰ ধুনীয়া পৰিৱেশ আৰু দেখা আছো কি ক'বা কেনেকুৱা লাগিছে বহুত ধুনীয়া বহুত মজা এই আমি গৈ আছো এই সকলোকে দেখাবলৈ চেষ্টা কৰি নাচা ধুনীয়া লাগিছে এয়া সকলোকে দেখাবলৈ মই চেষ্টা কৰিছোঁ মোক যাবলৈ দিব মই পাৰ হ'ম কোনফালে যাম নাজানিম এয়া বাইদেউসকল দেখাই আছোঁ যাবলৈ দিয়া আচলতে বাইদেউসকল এয়া আমি সকলোকে দেখাই আছোঁ কোনফালে যাব আৰু এয়া দেখাইছোঁ পুনৰবাৰ সিহঁতক দেখাবলৈ হয় সক্ষম হৈছোঁ আচলতে আমাৰ বিয়াৰ যি পৰিৱেশ এই পৰিৱেশটো দেখা আছে আমাৰ বাইদেউসকলে এটা আচলতে আমি সাংস্কৃতিক শোভাযাত্ৰা বুলি ক'লে ইয়াত বাৰে বৰণীয়া আচলতে আমি বিভিন্ন ধৰণৰ আচলতে প্ৰতিনিধিত্ব কৰে গতিকে এই প্ৰতিনিধিত্ব দিশবিলাক আচলতে আপোনালোকৰ আগত দাঙি ধৰিবলৈ মই চেষ্টা কৰিছোঁ পৰিৱেশ আমি আচলতে বহুত দূৰ দেখিছোঁ আমাৰ কণমানি ছাত্ৰ ছাত্ৰী বাইদেউ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কণমানি ছাত্ৰ ছাত্ৰীসকল এয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব পাৰে স্কুলৰ হাইস্কুল ভাল লাগিছে আজি কি ক'ব ছাত্ৰীসকলে এইদৰে আচলতে আপোনালোকে অংশগ্ৰহণ কৰিছে কিবা দেখি ভাল লাগিছে আৰু মই ইহঁত আচলতে এয়া আমাৰ মিচিং গাভৰুসকল এনেধৰণে ফূৰ্তি কৰি আছে আচলতে এয়া আচলতে সকলোখিনি দেখাবলৈ আমি চেষ্টা কৰি আছোঁ এনেধৰণে আচলতে খুব এটা সুন্দৰ হৈছে আৰু শোভাযাত্ৰা আচলতে আমাৰ মুছলমানসকলে যিটো আমাৰ জিকি আৰু জিকি এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে পৰিৱেশন কৰিছে সুন্দৰ এটা পৰিৱেশ আচলতে আমাৰ সকলোখিনি মিলি আচলতে অসম হয় গতিকে এই অসমৰ যি প্ৰতিনিধিত্ব বাৰে বৰণীয়া যেতিয়া সাংস্কৃতিক যাত্ৰা এই সাংস্কৃতিক যাত্ৰা উপস্থিত হৈ সঁচাই আচলতে ভাল লাগি গৈছে সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত আছে আমাৰ আন এগৰাকী চিয়াচিচি অনুভৱ ভাঙি দিলে কহে ব্ৰহ্মাণ্ডক ভেনি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয়
মান্দক ভেনি হে আমাৰ ছোৱালীখিনি আচলতে গান গাব ল'ৰাখিনি লাজ কৰি বৰচা কেনেকুৱা লাগিছে খুব সুন্দৰ লাগিছে আজি পঢ়া মণ্ডল সবল কেন্দ্ৰৰ অন্তৰ্গত 12খন বিদ্যালয় লগ লাগি আজি ৰাইজৰ উৎসৱ পালন কৰিছে তাৰে আটাইতকৈ আকৰ্ষণীয় এই সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাত 12খন বিদ্যালয়ৰে বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে আনিছে আৰু এই অনুষ্ঠানটোৱে আজি প্ৰমাণিত কৰিছে যে বিদ্যালয় এখনত ৰাইজৰ সহযোগিতা কোনো গুণে কম নহয় আপোনালোকে দেখিবলৈ পাইছে ইয়াত শ শ ৰাইজ ওলাই আহিছে আয়া দেখা পাইছে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি আচলতে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে সঁচাকৈ এক আনন্দমূলক আৰু আপোনালোকক দেখাই আচলতে পুনৰবাৰ দেখাবলৈ মন গৈছে আচলতে শেষ হোৱা নাই শোভাযাত্ৰা আৰু আপোনালোক গৈ আছে আচলতে মই পুনৰবাৰ এটা লাষ্ট আমাৰ যি পৰ্যায় এই লাষ্ট পৰ্যায়লৈ আমি আহিছোঁ আৰু আমাৰ পুনৰবাৰ এয়া ৰোৱনী বাইদেউসকলক লগ পাইছোঁ এইবাৰ হয়তো তেওঁলোকৰ এইবাৰ 5 বিঘামান হৈছে 5 বিঘামান হৈছে এওঁলোকৰ বাইদেউসকল আমি পুনৰবাৰ লগ পাইছোঁ এই আমাৰ আচলতে চাৰ জনগোষ্ঠীৰ পৰা ধৰি সকলোৱে আচলতে অংশগ্ৰহণ কৰিছে আমাৰ বাইদেউসকলে আচলতে এনেকৈ গৈছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি উলহ মালহ পৰিৱেশ এই উলহ মালহ পৰিৱেশ সঁচাই দেখাই ভাল লাগিছে মই নিজে এজন আচলতে CRCC হৈও আচলতে এনেকৈ উপস্থিত থাকিবলৈ পাই সঁচাকৈ মই মহামুখ ক্লাছৰ আমাৰ CRCC ঋতুল বা ছাৰক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা সুন্দৰ পৰিৱেশত যে মোক আমন্ত্ৰণ দিছে আৰু আমন্ত্ৰণ দিয়াৰ লগতে সন্মানো যাচিছে গতিকে এই সন্মানৰ ভাগি হোৱাৰ বাবে আমি ঋতুল বা ছাৰক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু শেষৰ ফালে আমি আহি আছোঁ আচলতে এয়া আমাৰ ইয়াৰ পিছতে আমাৰ আচলতে আমি স্কুলত যোৱা হ'ব স্কুলৰ বাকী কাৰ্যসূচী যি আছে আচলতে ইয়াতকৈ আৰু ভাল হ'ব মই জনা আছে কমিউনিটিসকলৰ মাজত আমাৰ খেলা ধূলা হ'ব আৰু খেলা ধূলা আমি খেলিবলৈ পাম আৰু এই মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে এনেকৈ উলহ মালহ আচলতে উলহ মালহ চাওক উলহ মালহ পৰিৱেশ এয়া আচলতে কি বুলি ক'ম আৰু এয়া তাৰমানে আচলতে বহুত আনন্দ হয় 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 এয়া দৰা কইনা সকলো কইনা আহি গৈছে মজা লাগছে ধুনীয়া লাগছে এই বঢ়িয়া এয়া আচলতে বিয়াৰ যি পৰিৱেশ বিয়া দেখালে আমি দৰা কইনা আছে লগ হ'ল ন অসমীয়া বিয়া এতিয়া লগ পালে নাই কইনা পালা ন এতিয়া আমি কইনা কোনজনী কইনা তুমি গতিকে আমি কইনাও দেখালোঁ দৰাও দেখালোঁ এয়া পুনৰবাৰ আমাৰ চাৰ জনগোষ্ঠী এয়া আজি অলপ দূৰত আৰু আচলতে এয়া এই বাইদেউ আৰু এয়া কিমান মানুহ অকণমান ভিতৰলৈ আপোনালোকে ফূৰ্তি কৰক ফূৰ্তি অলপ দৌৰিব দেই চবে হাই কৈ দিয়ক
আমি এবাৰ ষ্টাৰ্ট হাই কৈ দিয়ক আমি এবাৰ ট্ৰায়েল কৰি চাওঁ হাই হাই কৰক আমি এবাৰ ট্ৰায়েল কৰি চাওঁ হাই কওক আমাৰ শিক্ষক বন্ধুসকলক হাই কৈ দিয়ক বাইদেউ মই আৰু মাত্ৰ ঘোষণা কৰিম হাই কৈ দিয়ক বাকীসকল আপোনালোকে চাব হাই কৈ দিয়ক হাই কৈ দিয়ক হাই কৈ দিয়ক অঁ বাইদেউ হাই কৈ দিয়ক হাঁহিব লাগে হাই কৈ দিয়ক অঁ তোমাৰ নাম হাই কৈ দিয়ক হাই হাই বাইদেউ হাই কৈ দিয়ক অঁ ৰেডি 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 বাইদেউ জপিয়াও কাম কৰি আছে হাই কৈ দিয়ক হাই হাই আমি এবাৰ ট্ৰায়েল কৰিছোঁ এবাৰ আউট নকৰোঁ আমি এবাৰ ট্ৰায়েল কৰিছোঁ ৰেডি পানী হাই হাই টাইল এইটো টাইল 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 পানী হয় পানী পানী এবাৰ আউট নাই কৰা সকলো পাৰলৈ যাওক সকলো পাৰলৈ যাওক পাৰলৈ যাওক পাৰ পানী পাৰ পানী পানী পাৰ পানী পাৰ পানী প্ৰাণ প্ৰাণ পানী কমিউনিটি ফেষ্টিভেলৰ আজি খাদ্যৰ আপোনালোকৰ আগত দেখালৈ ৰান্ধনীশালত আমাৰ বাইদেউসকলে ৰান্ধি আছে গতিকে আমি কাষতে ৰৈ থকা আমাৰ বাইদেউ এগৰাকীক মই সুধিব বিচাৰিম আজি আমাৰ কমিউনিটি ফেষ্টিভেলত কি আইটেম ৰাখিছে আইটেম আমাৰ ব্ৰইলাৰ আলু বিলাহী মাছ দালি তাৰপাছত এই চালাড হ'ব খিচিৰি হৈ গ'ল বৰ্তমান এতিয়া আৰু এয়া ভাত বনাই আছে চাহ তাতো দিয়া হ'ল বাৰু এয়া আমাৰ মাংস বনি আছে ব্ৰইলাৰ আলু বিলাহী আৰু মাছ আছে আইটেম বৰটিকা আপোনাৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয় মৃদুল লয়িংদেৱ আছে
শিক্ষাবিদ অৱসৰপ্ৰাপ্ত শিক্ষক গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু এগৰাকী সঁচা লাভ কৰিছিল হাসেনী দত্ত লোকপ্ৰিয় প্ৰাথমিক বিদ্যালয় আমি তেওঁক পুৰস্কাৰ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছো দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল কন্দৰ্প হাজৰিকা প্ৰাথমিক বিদ্যালয় বড়ুয়া ৰঙাগড়া উচ্চ মাধ্যমিক বিদ্যালয় দ্বিতীয় স্থান বিদ্যালয়ৰ শিক্ষয়িত্ৰী অঞ্জুমণি বৰাবাদে সাহিত্য কৰিব এই ভাৰপানী প্ৰতিযোগিতাৰ বিজয়ী ববি হাজৰিকা আমি ইয়াৰ পাছতে আমি অজয় নৰা শইকীয়া তেখেতক এখন জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা জনাব অজয় নৰা ডাঙৰীয়া অজয় লইঙ্গে ৰচিতনাৰ বিজয়ী দলৰ প্ৰতিযোগীসকল হৈছে উৰ্মিলা ৰাজবংশী বৰা দীপা দত্ত ৰূপালী বৰা আমাৰ দীপক দত্তদেৱে দ্বিতীয়গৰাকীক প্ৰদান কৰিছে ধৰ্মেশ্বৰ নৰদেৱে দ্বিতীয়গৰাকীক মেডেল প্ৰদান কৰিছে ৰাজীৱ হাজৰিকাদেৱে চতুৰ্থগৰাকীক প্ৰদান কৰিছে নীৰচন্দ্ৰ লইং ছাৰে পঞ্চমগৰাকীক আৰু বিক্ৰম দাস ছাৰে ষষ্ঠগৰাকীক মেডেল প্ৰদান কৰিছে।